Hello everyone, welcome back to my YouTube channel. আজি ৰাতিপুৱাৰ প্ৰায় মই মোৰ ভিডিওটো ষ্টাৰ্ট কৰিছো। এতিয়া বাজিছে 9:30। মই ৰাতিপুৱাই উঠি ব্ৰেকফাষ্ট কৰিলো কাৰণ এখেত আজি তিনচুকীয়ালৈ গৈছে গাড়ী অলপমান কামৰ কাৰণে। গতিকে মই এতিয়া ডাইনিং টেবলত বহি আছো। ডাইনিং টেবলত বহি মই কি কৰি আছো চাব। এয়া মই গুটি আলু কাটি আছো। সডেন প্ল্যান এতিয়া কৰিলো যে মই আজি এটা ব্লগ বনাও। গতিকে আগৰখিনি মোৰ ভিডিও কৰি থকা নহল। মই ব্ৰেকফাষ্ট কৰিলো, এখেত গ'ল, কি কৰিলো হেবোৰ দেখুৱা নহল আৰু। বাট একো নাই, এতিয়াৰ পৰা মই মোৰ ভিডিওটো ষ্টাৰ্ট কৰিছো। ভিডিওটো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলো। এই ভিডিওটো হয় 22 জানুৱাৰী। মই মা পাপাৰ লগত এঠাইলৈ গৈছিলো, সেইকাৰণে যিমানটো পাৰো পটাপট মাক দুটামান কামত সহায় কৰি থৈ গৈছো। আজি মায়ে গুটি আলু মটৰৰ চব্জি বনাম বুলি কৈছে। আজি মামাও আহিব ইটানগৰৰ পৰা। ওচৰতে এখন বিয়া আছে, তাত মানে মামাহঁতকো নিমন্ত্ৰণ কৰিছে। গতিকে তালৈ আহিব, মায়ে কিবা কিবি ৰান্ধিব। এইফালে মটৰ, এইফালে আলু হৈ গ'ল। ধুই পিনে মাৰ কাৰণে ৰেডি কৰি থৈ যাম। এয়া দেখিছেনে আজি কি লৈ বহিছোঁ? এয়া হৈছে জোৰোণৰ বজাৰৰ লিষ্ট। দেখিছেনে? এইবোৰ কৰি আছোঁ আজি। হ'লেই আৰু লাষ্ট ফাইনেল কৰিছোঁ লিষ্টখিনি। ৰান্ধনীগৰাকীয়ে কালি আহি দি থৈ গ'ল। মই ফাইনেল কৰিছোঁ ভালকৈ লিখি। মাহঁতক দিব লাগিব। আমাৰ এখেতে মা পাপাহঁতি বজাৰ কৰিব আৰু লাহে ধীৰে। বেছি দিন নাই নহয়, এতিয়াৰ পৰা আৰম্ভণি কৰিলে হ'বগে। মাহঁতৰ লগত এফালে গৈছিলো, পটাপট গৈ পিনে আহিলো কাৰণ টিউচন আছিলে গধূলি। জল্দি আহিলোগৈ। নেক্সট এই ভিডিওটো হৈছে 24 জানুৱাৰী। আমি মেলালৈ গৈছিলো। এয়া হাজবেণ্ডে বেলুন এনেকে ফুটাইছে গান দি পিনে। মই অলপমান ভিডিঅ' কৰি ৰাখিলো, সেইটোকে ভিডিঅ'ৰ মাজত অলপমান লগাই দিছো ক্লিপটো। लकड़ी की खड़ी 11 पे चलेगा मारुति, 7 में चलेगा मोटरसाइकिल। जल्दी करो। নেক্সট এই ভিডিওটো হৈছে 28 জানুৱাৰী। মই কেইবাদিনৰ ভিডিঅ' একগোট কৰি পিনে এটা ভিডিঅ'তে লগাই পিনে দিছো। এইটো ভিডিঅ' হৈছে 28 জানুৱাৰী। 28 জানুৱাৰীৰ দিনাখন আমি গৈছিলো ভণ্টিৰ কাৰণে গডৰেজটো চাবৰ কাৰণে, যিহেতু গডৰেজটো আহি পোৱাহি নাছিলে। ইলেক্ট্ৰনিক্সৰ বস্তু দুটামান চাওঁ বুলি ভাবিছিলো, কিন্তু কিয় জানো দোকানখন সিদিনাখন সোনকালে বন্ধ হৈ গ'ল। সেইকাৰণে আমি নেক্সট দিনাখন আকৌ আহিলো বস্তু চাবলৈ কাৰণে। এয়া আমি ফ্ৰিজ চাই আছো। ফ্ৰিজ চোৱাৰ পিছত ৱাশ্বিং মেচিনটো চাম। আমি আকৌ ফাৰ্নিচাৰৰ দোকানখনলৈ গ'লো। কিজানিবা সিহঁতৰ গোদামত আৰু ধুনীয়া গডৰেজ আছে নেকি চাবৰ কাৰণে। আমি পচন্দ কৰিলো, কিন্তু অলপমান ডিফেক্ট আছিলে গডৰেজটো। সেইকাৰণে আমি ক'লো যে চেম ডিজাইনৰ চেম কালাৰেৰে আমাক নতুন পিচ এটা অনোৱাই দিবলৈ। আমি বিয়াৰ দুদিনমান আগত গৈ পিনে আকৌ চেক কৰিমগে যে আমি কোৱা বস্তুটো আহিলে নে নাই। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই যেতিয়াও ভিডিঅ' দিওঁ আপোনালোকলৈ লগে এটা নটিফিকেশ্যন যায়। মই পুনৰ উভতি নতুন ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ আহিছো। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।